বাংলাদেশৰ লোকসকলে ভাবিছে তেওঁলোকে হিংসা কৰি পিনে চৰকাৰ বদলাই দিব পাৰে, যেতিয়া যিকোনো কৰিব পাৰে, মানে তেওঁলোকৰ মনত যিকোনো কৰিব পাৰে। আৰু সেইবাবেই এই ভিডিঅ'টো চাওক। এই বাংলাদেশৰ লোকসকলে দীপু চন্দ্ৰ দাস নামৰ এজন বেংগলী সম্প্ৰদায়ৰ হিন্দু লোকক খোলে আম একদম মানে ভৰি মাৰ্কেটত বীজ বজাৰত গোটেই জনসাধাৰণৰ মাজত মব লিঞ্চিং কৰি পিনে কিদৰে হত্যা কৰিছে চাওক এই ভিডিঅ'টোত কিছুমান মই ক্লিপ দেখুৱাম। দীপুৰ পৰিয়ালৰ মানে অন্তৰ কঁপি যাব আপোনাৰ। খোলে আম মব লিঞ্চিং কৰি আছে, য'ত সেই সময়ত তাত প্ৰায় 500তকৈ বেছি মানুহ আছে। এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত পূৰা দ্ৰুতগতিত ভাইৰেল হৈ আছে, য'ত নেকি দীপুক ঘোচা, পেটত গুৰ, গুৰ মানে লাখুটি দি মাৰি কিদৰে মানে হত্যা কৰিছে, পূৰা ভাইৰেল হৈ আছে ভিডিঅ'টো। এই ভিৰৰ মাজৰ পৰা কিছুমান মানুহ আহি দীপুৰ পেটত লাঠ মাৰিছে, প্ৰাইভেট পাৰ্টত লাঠ মাৰি গোটেই মানে তাৰ মাজতে এজন ল'ৰা আহি ডিঙিত ৰছী বান্ধি ওলমাই দি পেট্ৰল ঢালি জ্বলাই দিছে অ'পেন। আৰু এইদৰে জুই লগাই চিঞৰি আল্লাহু আকবৰ বুলি চিঞৰি তেওঁলোকে ফূৰ্তি কৰিছে। এনেকুৱা এটা ছিটুৱেশ্যন হৈ গৈছে, য'ত নেকি দীপুৰ পৰিয়ালে মানে অন্তিম সংস্কাৰ কৰিবলৈ কাৰণেও তেওঁৰ ডেড বডিটো নাপালে। চাওক কেনেকুৱা কৰুণ কাহিনী। এই ল'ৰাটোৰ দুখ মাত্ৰ এটাই আছিল, তেওঁ কৈছিল যে মই সকলো ধৰ্মক সমান চকুৰে চাওঁ, সমান মৰ্যাদা দিওঁ। তেওঁৰ ভুল সেইটোৱে আছিল। দীপু চন্দ্ৰ দাসৰ ঘটনাটোৰ পৰা এটাই বুজা গ'ল, যেতিয়াই ইছলাম শক্তিশালী কৰিবলৈ চেষ্টা কৰে, তেতিয়াই বাংলাদেশত হিন্দু মৃত্যু হ'ব লাগিব। তাৰমানে হিন্দু মৰিলেহে ইছলাম শক্তিশালী হ'ব, ইছলাম ধৰ্ম বাচি থাকিব। এতিয়া কথা হ'ল কি, আমাৰ তথাকথিত কিছুমান অসমত সাংবাদিক, বুদ্ধিজীৱী, নেতা, যুৱ নেতা আছে, তেওঁলোকে বাংলাদেশৰ এই ঘটনাটোৰ ওপৰত কিবা মাতিছেনে বা মাতিবনে? সময় সুবিধা পালে যেতিয়াই তেতিয়াই বিজেপিক বদনাম কৰিব, বিজেপিৰ ওপৰত জঁপিয়াই পৰিব, বিজেপি আমুক কৰিছে তামুক কৰিছে, বিজেপি সাম্প্ৰদায়িক। কিন্তু তেওঁলোকে এই ঘটনাটোৰ ওপৰত কিবা মাতিছেনে যে বাংলাদেশত হিন্দুৰ অৱস্থা এয়া, লাহে লাহে পাৰ্চেণ্টেজটো কমি গৈছে, এটা মাতিছেনে? বা এই দীপু চন্দ্ৰ দাসৰ কথা লৈ পিনে কিবা এটা ভিডিঅ' বনাইছেনে? ইয়াত কিন্তু যদি বাংলাদেশী কোনোবা ঘৰ ষ্টেট কৰে, মাটি বেদখলিৰ পৰা মুক্ত কৰে, তেতিয়াহ'লে সিহঁতৰ চিঞৰ বাখৰ বেছি। ইয়াততো মাৰাটো দূৰৰে কথা, এটা হাত লগাই যদিও চায়, তেতিয়া কি হ'ব? আমাৰ এই তথাকথিত এইকেইটাই জাতিদোষী এইকেইটাই প্ৰথম চিঞৰ বাখৰ কৰিব।